সোণাপুৰ শতদল শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত আজিৰ বিশেষ অনুষ্ঠানৰ সন্মানীয় সভাপতি আৰু এই শাখা সাহিত্য সভাৰ সভাপতি মহোদয়, আমাৰ মাজত উপস্থিত থকা পদ্মশ্ৰী শ্ৰীযুতা পখিলা দেৱী মহোদয়া, আমাৰ মাজত উপস্থিত থকা ষ্টাৰ চিমেণ্টৰ বিষয়া সুকন্যা গোস্বামী মহোদয়া, সোণাপুৰ মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় ডক্টৰ বেদব্ৰত শইকীয়াদেৱ, আমাৰ মাজত উপস্থিত থকা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি বৰ্মন দেৱ আৰু আমাৰ কাকতি মহোদয়, সন্মুখত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, সংবাদসেৱীসকল, জয় জয়তে আপোনালোক সদৌতিলৈকে মোৰ তৰফৰ পৰা মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু এই অনুষ্ঠানটিত এনেকৈ উপস্থিত থাকিবলৈ পাই সঁচাকৈ ধন্য মানিছোঁ। সোণাপুৰ শাখা সাহিত্য সভাৰ আজিৰ যিটো এই প্ৰচেষ্টাৰ বাবে মই জয় জয়তে শাখা সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্যলৈ, প্ৰতিগৰাকী কৰ্মকৰ্তালৈ শ্ৰদ্ধা নিবেদিছোঁ। তেখেতসকলে এনেধৰণৰ ভাল ভাল কামবিলাক কৰি থাকিলে আমাৰ সোণাপুৰৰ যিটো চিনাকি সুদীৰ্ঘ সময়ৰ কাৰণে বৰ্তি থাকিব আৰু এই সুন্দৰ প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱাৰ বাবে ষ্টাৰ চিমেণ্টৰ কৰ্তৃপক্ষলৈ আমাৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ। মই বিশেষ কথা ক'বলৈ নাযাওঁ, যিহেতু সময়ৰ ইতিমধ্যে বহুখিনি গৈছে। পখিলা দেৱী মহোদয়ৰ লগত মই কেইদিনমান আগতে এখন সভাত একেলগে বহিছিলোঁ। সেই সভাখনতো তেখেতে কোৱা কথাবিলাক হৃদয়স্পৰ্শী আছিলে, কেনেকৈ তেখেতক সমাজলৈ উলিয়াই আনিছিলে, কেনেকৈ আজি তেখেতে সমাজত তেখেতৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিলে। এই কথাখিনি কওঁতে দুটামান কথা মোৰ মনত সাংঘাতিক ধৰণেৰে বিক্ৰিয়া কৰিছে। সেই কথাৰ ভিতৰত প্ৰথম কথাটোৱে হ'ল শ্ৰদ্ধাৰ জুবিন গাৰ্গ, যিগৰাকী আমাৰ হিয়াৰ আমঠু, সেই প্ৰয়াত শিল্পীগৰাকীয়ে প্ৰতিভাৰ সন্ধান কেনেকৈ কৰিছিল তাৰ এটা উদাহৰণ আমাৰ ওচৰত থকা পখিলা দেৱী মহোদয়া। প্ৰতিভাৰ আমাৰ বহু প্ৰতিভা আছে, কিন্তু প্ৰতিভাৰ সন্ধান কৰি প্ৰতিভাক আগলৈ লৈ অহাৰ প্ৰক্ৰিয়াটো এইটো আটাইতকৈ জটিল প্ৰক্ৰিয়া। আৰু এটা খুব ডাঙৰ কথা তেখেতে আজি ইয়াতে কৈ থৈ গ'ল যে পখিলা দেৱী মহোদয়াক জুবিন গাৰ্গৰ লগত চিনাকি কৰি দিবৰ বাবে সেই উদ্দেশ্যটো, সেই দায়িত্বটো গ্ৰহণ কৰিছিল এজন সাংবাদিকে। এই কথাটো তেখেতে কৈ থৈ গ'ল। আৰু এই ক্ষেত্ৰত মোৰ ফালৰ পৰা মই ভাবোঁ যে সমাজখনক সুন্দৰকৈ পৰিচালনা কৰি ৰাখিবৰ বাবে, সমাজত থকা প্ৰতিভাবিলাক উলিয়াই আনিবৰ বাবে আমাৰ সংবাদসেৱীসকলৰ যিটো দায়িত্ব, সেই দায়িত্বটো আমি আজি পুনৰবাৰ অনুভৱ কৰিলোঁ যে তেখেতসকলে সেই সুন্দৰ দায়িত্বটো সুন্দৰভাৱে পালন কৰিব লাগিব আৰু পালন কৰাৰ এটা প্ৰমাণ আমি পাই গ'লোঁ আজি আমাৰ ওচৰত পদ্মশ্ৰী পখিলা দেৱী মহোদয়া। গতিকে আমি আমাৰ যিটো সোণাপুৰত আজি আমাৰ প্ৰাণৰ শিল্পী জুবিনক আমি আমাৰ মাজত আমি ৰাখিছোঁ আৰু তাৰ মতে আমি সোণাপুৰ হিচাপে বিশ্ববাসীৰ ওচৰত আমি সোণাপুৰৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এই কথাটো মই এইকাৰণেই কথাটো উপস্থাপন কৰিছোঁ যে সোণাপুৰক চিনি পোৱা মানুহ, কোনোবাই সোণাপুৰৰ নামটো নাই শুনা বুলি ক'লে মোৰ খং উঠে। যেতিয়া কয় সোণাপুৰ বুলি ক'লে, এতিয়াতো ক'লে আৰু বেছি খং উঠে। কাৰণ সোণাপুৰক আজিকালি বিশ্ববাসীয়ে চিনি পায়। এইকাৰণে চিনি পায় আৰু চিনি পোৱাৰ জৰিয়তে মাধ্যমটোৱে হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গৰ সমাজৰ প্ৰতি যিটো দায়িত্ব আছিল, জুবিন গাৰ্গৰ যিটো মন আছিল, আজি আৰু এটা কথা কৈ গ'ল, তেখেতৰ কথাখিনি মই আজি বৰ আন্তৰিকতাৰে শুনিছোঁ। আৰু এটা তেখেতে কথা কৈ গৈছিল যে আমি আন্ধাৰৰ পৰা পোহৰ ভাল পাওঁ, জুবিন গাৰ্গ আমাৰ পোহৰ। এই কথাটো পখিলা দেৱী মহোদয়ে তেখেতে বক্তব্যত কৈ গৈছে। ইয়াতকৈ ডাঙৰ কথা ক'বলৈ একো শব্দই নাই। যি শব্দৰ দ্বাৰাই আমি জুবিন গাৰ্গক আমি পৰিচয় প্ৰদান কৰিম। তেখেত পোহৰৰ বাহিৰে পৃথিৱীত বেলেগ বস্তু একো নাই, যিটো বিচাৰি আমি আজিলৈকে হাবাথুৰি খাই আছোঁ। গতিকে এই পোহৰ আমাক দিছে
প্ৰয়াত শিল্পী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। গতিকে জুবিন গাৰ্গক যিজন শিল্পীক আমি প্ৰতিদিনাই প্ৰত্যেকটো অনুষ্ঠানত মনে প্ৰাণে আমাৰ মাজত জুবিন আছে। এটা অনুষ্ঠান হ'লে আমি প্ৰতি মুহূৰ্তত আমি জুবিনৰ গান বাজে। আজিকালি কোনে গান গায় আমাৰ মনলৈ নাহেই। আগতে আমি যেনেকৈ এটা গান বিভিন্ন ধৰণৰ শিল্পীৰ গান শুনিবলৈ বিচাৰিছিলোঁ, আজিকালি বেলেগ শিল্পীসকলৰ গানৰ কথা মনলৈ আমাৰ নাহেই। জুবিনৰ গান আমাক লাগে। গতিকে জুবিন আমাৰ মাজত এনেকুৱা আছিল। তেখেতে বক্তৃতা দি থাকোঁতে ইয়াতে বহুকেইজন ব্যক্তিয়ে চকু মোহাৰি আছিলে। সৰুৰ পৰা যিসকলে জুবিন গাৰ্গক দেখাই নাই, যিসকলে জুবিন গাৰ্গৰ নামেই শুনিছে, সেই তেনেধৰণৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বয়সৰ প্ৰত্যেকজন ব্যক্তিলৈকে আমি জুবিনক অন্তৰত আমি এনেকৈ থান দিছিলোঁ। মোৰ দেউতা নাই। মোৰ দেউতাই জুবিন গাৰ্গ ঢুকোৱা দিনাখন ঘৰত ভাত চৰু জ্বলাবলৈ দিয়া নাছিল। সেয়াই জুবিনৰ প্ৰতি আমাৰ প্ৰত্যেকৰে প্ৰেম। আৰু এই প্ৰেমটো আমি এইকাৰণেই তেখেতৰ প্ৰতি আমাৰ এই প্ৰেমটো জাগ্ৰত হৈছিল যে এইজন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানত তেখেতে এনেধৰণৰ কিছুমান কথা উপস্থাপন কৰিছিল, যিবিলাক কথাৰ মৰ্ম আমি লাহে লাহে উপলব্ধি কৰিছোঁ। আৰু প্ৰত্যেকবিলাক কথাৰে একোটা গধুৰ অৰ্থ বহন কৰিছিলে। আৰু সেই গধুৰ অৰ্থবিলাকে আজি সমাজত প্ৰত্যেকটো দিনতে সেই অৰ্থবিলাক আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ। এইটোৱেই তেখেতৰ কৰিশ্মা, যাদু। আৰু সেই যাদুটোত আমি এতিয়াই এনেধৰণেৰে উপলব্ধি কৰিছোঁ যে আমি তেখেতক আমাৰ হিয়াৰ মাজত প্ৰতি মৰ্মে প্ৰতি মুহূৰ্ততে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ। এইজন শিল্পীক সোণাপুৰ মহাবিদ্যালয়লৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহিছিল। তেখেতৰ বাৰ্থডেৰ পিছদিনাখন তেখেত আহিছিলে। আৰু এই অনুষ্ঠানটোত যেতিয়া এটা গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছিল, সেই আগমুহূৰ্তত এজন শিল্পীয়ে মহাবিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক'বলগীয়া যিবিলাক কথা, এই কথাবিলাক ধুনীয়াকৈ বক্তব্যত ৰাখিছিলে। এই কথাটো আমি বহু শিল্পীৰ ওচৰত নাপাওঁ। আৰু সেই কথাবিলাকে আমাক আজি ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰে। আৰু উদ্বুদ্ধ কৰাৰ বাবেই আজি ছাত্ৰ ছাত্ৰীসকলে আমাৰ উঠি অহা প্ৰজন্মই মনত এটা এই তেখেতৰ চিন্তাৰ দ্বাৰা মনটো গঢ়ি তুলিছে। আৰু এই গঢ়ি তোলা সুন্দৰ মনৰ দ্বাৰাই আমি কল্পনা কৰা, তেখেতে কল্পনা কৰা এখন সুন্দৰ অসমীয়া সমাজ গঢ়ি উঠিব, এই বিশ্বাস আমাৰ সদায় আছে। গতিকে এইজন ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ সমাজখনৰ কাৰণে এনেধৰণৰ অৰিহণা, এনেধৰণৰ অৱদান আগবঢ়াই থৈ গ'ল, সেই ব্যক্তিজনক আমি এনেকৈ এৰিলে নহ'ব। আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে আমি জুবিনৰ ওপৰত গৱেষণা কৰাৰ যুক্তি আছে। জুবিনৰ চিন্তা ভাৱনাৰ ওপৰত গৱেষণাৰ কৰাৰ কাৰণে যি সুবিধা, এই সুবিধা সৃষ্টি কৰাৰ আমাৰ শিক্ষানুষ্ঠানবিলাকৰ দায়িত্ব আছে। গতিকে এই ব্যক্তিজন, যিজন ব্যক্তিক আমাৰ মাজৰ পৰা আমি হেৰুৱালোঁ, সেই ব্যক্তিজনৰ মনস্তাত্ত্বিক যিবিলাক চিন্তা ভাৱনা আছিলে, সেই চিন্তা ভাৱনাবিলাক অধ্যয়ন কৰিবৰ বাবে, গৱেষণা কৰিবৰ বাবে এনেধৰণৰ অনুষ্ঠানবিলাকত গৱেষণা কেন্দ্ৰ সৃষ্টি হোৱাটো আমি বিচাৰোঁ। গুৱাহাটী ইউনিভাৰ্চিটি হৈছে, KK হেণ্ডিক ইউনিভাৰ্চিটিটো হৈছে। মই আশা কৰিম, আমি ইতিমধ্যে আলোচনা কৰিছোঁ আমাৰ মহাবিদ্যালয়খনৰ মই অৱসৰপ্ৰাপ্ত দেৱব্ৰত আৰু আমাৰ অধ্যক্ষ বেদব্ৰত, দ আৰু বৰ মাজত আমাৰ ডিফাৰেঞ্চ। গতিকে আমাৰ অধ্যক্ষ মহোদয়ৰ লগত কৈছে নাই মই নাজানো, ডক্টৰ বিমান পাটোৱাৰীৰ লগত আমি আলোচনা কৰিছোঁ যাতে আমাৰ এটা মহাবিদ্যালয়, সোণাপুৰ মহাবিদ্যালয়ত জুবিন গৱেষণা এটা কেন্দ্ৰ স্থাপিত হয়। আৰু এই ধৰণৰ কথাবিলাক যেতিয়াই প্ৰতিষ্ঠিত হ'ব আৰু যেতিয়াই এখন উচ্চ শিক্ষা অনুষ্ঠানত জুবিনৰ ওপৰত গৱেষণা আৰম্ভ হ'ব, তেতিয়াই আমাৰ মাজত জুবিন চিৰস্থায়ী হ'ব। আৰু এই কথাটোকেই মই সদায় কল্পনা কৰোঁ আৰু আশাও কৰিম যে মই কথাখিনি এইকাৰণে ইয়াত ক'লোঁ, অধ্যক্ষ মহোদয় আছে, ইনডাইৰেক্টলি মই তেখেতৰ ওপৰত এই দায়িত্বটো অৰ্পণ কৰিছোঁ।
গতিকে মই আশা ৰাখিছোঁ অনাগত দিনত সোণাপুৰে আগভাগ ল'ব, সোণাপুৰে আনক পথ দেখুৱাব, সোণাপুৰ মহাবিদ্যালয়ে আনক পথ অন্যবিলাক শিক্ষানুষ্ঠানক পথ দেখুৱাব যে জুবিনৰ ওপৰত এনেধৰণৰ গৱেষণাৰ হোৱাৰ স্থান আছে। আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ আৰু এটা অনুৰোধ কৰিম, আমাৰ মাজত সুকন্যা মহোদয়, গোস্বামী মহোদয়া বহি আছে, গতিকে এটি গৱেষণা অনুষ্ঠান প্ৰতিষ্ঠা কৰিবৰ কাৰণে যথেষ্টখিনি ব্যয়ৰ কথা আছে, পইচা পাতিৰ কথা আছে। গতিকে মই অনুৰোধ কৰিম এই সুন্দৰ প্ৰচেষ্টাত ষ্টাৰ চিমেণ্টে আমাক যথেষ্ট সহায় কৰিছে মহাবিদ্যালয়খনত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। আমাৰ অনুৰোধ তেখেতসকলে বিবেচনা কৰি চাব বুলি মোৰ আপোনাক সকলোৰে হৈ তেখেতসকলৰ ওচৰলৈ মোৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। পুনৰবাৰ সাতদল সাহিত্য সভাই পদ্মশ্ৰী পখিলা লাক্ষী মহোদয়াক এই ধৰণে আমাৰ আগত চিনাকি কৰি দিয়াৰ যিটো সুবিধা হোৱাৰ সুবিধা দিলে, এই সুবিধাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই একে সময়তেই আমাৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ মহোদয়ে যিটো পদ্মশ্ৰী উপাধি পাইছে এখেতৰ লগত একেলগে, আৰু তেখেতলৈও আমাৰ সমূহৰ হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আপোনালোকলৈ মোৰ সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।